আজি আমাৰ যিসকল ষ্টুডেন্টছে বিএসসি কমপ্লিট কৰিছে বা বিএসসি পাস কৰিছে এমএসসি পাস কৰিছে তেওঁলোকৰ কাৰণে এটা জব অপৰচুনিটি যেটোৰ বৰ্তমান অনলাইন প্ৰসেস চলি আছে হেতু ডিসকাস কৰিব ওলাইছো আশা কৰিছো ভিডিওটো হেকলৈকে চাব আৰু এই এডভাৰটাইজমেন্ট ওলাইছে আমাৰ এপিএসসি ফালৰ পৰা আৰু এপিএসসি ফৰেষ্ট ৰেঞ্জাৰ এপিএসসি ফালৰ পৰা যেটো ফৰেষ্ট ৰেঞ্জাৰ পোষ্টৰ এডভাৰটাইজ ওলাইছে আৰু এটো আমাৰ আসাম ফৰেষ্ট সাৰ্ভিসৰ আন্ডাৰৰ এটা পোষ্ট আৰু আমাৰ যি অসম চৰকাৰৰ এনভাইৰনমেন্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেন্ট আছে তাৰ আন্ডাৰ এটা পোষ্ট আৰু খুব ভাল পোষ্ট আৰু পেমেন্টটো আমাৰ পেমেন্ট 3 আন্ডাৰত 22000 পৰা ষ্টাৰ্ট আৰু গ্ৰেড পে হৈছে 2300 এতিয়া ইয়াত ভ্যাকেন্সি আছে 44 টোটাল 50 ভ্যাকেন্সি 50 টা ভ্যাকেন্সি আছে আৰু ওপেন ক্যাটাগৰি কাৰণে আছে 44 ওবিসি কাৰণে ভ্যাকেন্সি নাই এসসি কাৰণে দুটা আছে আৰু এসটি প্লেনৰ কাৰণে দুটা এসটি হিলছৰ কাৰণে দুটা গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু এইটো এটা যিসকলে বিভিন্ন এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ কাৰণে এইটো এটা অপৰচুনিটি তাৰ পিছত ইয়াতে কোৱালিফিকেশন কি লাগে এক্সাম প্যাটাৰ্ন কি হ'ব গোটেইখিনি আমি ডিসকাস কৰিম ভিডিওটো হেকলৈকে চাব যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব তো এই পোষ্টৰ কাৰণে অনলাইন প্ৰসেস ইতিমধ্যে আৰম্ভ হৈছে যোৱা 21 জুনৰ পৰা 21 জুনৰ পৰা আৰু লাষ্ট ডেট হৈছে 20 তাৰিখ 20 জুলাই গতিকে মাজত আৰু 9 দিন আপোনালোকৰ হাতত সময় আছে আৰু ইয়াতে কোৱালিফিকেশন কি লাগিব কোৱালিফিকেশন লাগিব ব্যাচেলৰ ডিগ্ৰী ইন সায়েন্স অৰ ইঞ্জিনিয়াৰিং আৰু কি সাবজেক্টত হ'ব লাগিব যিকোনো এটা সাবজেক্ট থাকিব লাগিব যিকেটা সাবজেক্টৰ নাম ইয়াত দিয়া আছে প্ৰথমতে আছে এগ্ৰিকালচাৰ তাৰ পিছত বটানী কেমিষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশন কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিংৰ ভিতৰত আছে এগ্ৰিকালচাৰ কেমিকেল সিভিল কম্পিউটাৰ ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স মেকানিকেল এনভাইৰনমেন্টাল সায়েন্স ফৰেষ্ট জিঅলজি হৰ্টিকালচাৰ ম্যাথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স ভেটেনাৰী সায়েন্স জুলজি এইকেইটা সাবজেক্টত যিসকলে ব্যাচেলৰ ডিগ্ৰী কৰিছে বিএসসি কৰিছে বা ইঞ্জিনিয়াৰিং কৰিছে তেওঁলোকে এই ফৰেষ্ট ৰেঞ্জাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিটটো আছে আমাৰ ফৰ জেনাৰেল ক্যাটাগৰি 21 to 38 আৰু ফৰ এসসি এসটি 5 years relaxation আৰু ওবিসি কাৰণে 3 years relaxation up to 41 years তাৰ পিছত ইয়াতে এটা ফিজিক্যাল মেজারমেন্ট আছে ফিজিক্যাল মেজারমেন্টটো হৈছে আমাৰ মেলৰ কাৰণে 163 cm হাইট হ'ব লাগিব আৰু ফিমেলৰ কাৰণে 150 cm হাইট জেনাৰেল ক্যাটাগৰি আৰু ওবিসি ক্যাটাগৰি বা এসসি ক্যাটাগৰি আৰু এসটি হিলছ বা এসটি প্লেনৰ কাৰণে হাইটটো হ'ব মেলৰ কাৰণে 152 ফিমেলৰ কাৰণে 145 আৰু চেষ্টৰ কাৰণে হৈছে মেলৰ নৰ্মেল 79 এক্সটেনশন 5 ফিমেলৰ নৰ্মেল 74 এক্সটেনশন 5 এখিনি আপোনালোকে যেটো এডভাৰটাইজমেন্ট আছে তাতে পাই যাব ডিটেইলছত তাৰ পিছত ইয়াৰ কাৰণে এপ্লিকেশন ফিজ এটা আহিব ফৰ জেনাৰেল ক্যাটাগৰি 297 আৰু ওবিসি কাৰণে 197 আৰু এসসি এসটি বা বিপিএলৰ কাৰণে হৈছে 47.20 যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এপিএসসি ওয়েবসাইটত যাব গৈ পেলাই ৰিক্ৰুটমেন্ট পৰ্টেলটোত নিজৰ নামটো ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰি পেলাই এপ্লাই কৰিব পাৰিব আৰু যিখিনি ডকুমেন্টছ আছে হেবিলাকটো জানে কি ডকুমেন্টছ লাগিব তাত পাই যাব এতিয়া সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব প্ৰথমতে এটা ৰিটেন টেষ্ট হ'ব 600 মাৰ্কছৰ তাত 4খন পেপাৰ থাকিব আৰু এখন থাকিব কনভেনশনাল এছে পেপাৰ যত থাকিব আৰু পেপাৰনৰ সাবজেক্ট হৈছে ইংলিশৰ এছে প্ৰেসাইজ ৰাইটিং এইবিলাক আহিব তাৰ পিছত এখন পেপাৰ থাকিব জেনাৰেল নলেজৰ ওএমআৰ বেসড আৰু অপচনেল সাবজেক্ট দুটা ল'ব লাগিব আৰু দুটাতে 200 নম্বৰ আছে অপচনেল সাবজেক্টৰ ওএমআৰ টাই হ'ব আৰু অপচনেল সাবজেক্টৰ সাবজেক্ট কেটা যিকেটা আমাৰ কোৱালিফিকেশন আছে হেকেটা সাবজেক্টৰ ভিতৰতে দুটা ল'ব লাগিব গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰি পেলাই প্ৰিপাৰেচন কৰিব পাৰে আৰু প্ৰিপাৰেচন কৰি পেলাই এই জবটোৰ কাৰণে যিখিনি প্ৰিপাৰেচন হেকিটি কমপ্লিট কৰিব পাৰে গতিকে আজিৰ এই ভিডিওটিত এই এডভাৰটাইজমেন্টৰ বিষয়ে ডিসকাস কৰিলো আপোনালোকে হয়তো জানে তথাপিও যদি এপ্লাই কৰিব বিচাৰিছে আমাৰ এপিএসসি ওয়েবসাইটত যাব গৈ পেলাই এডভাৰটাইজমেন্টত চাব ডিটেইলছখিনি চাব চাই পেলাই এপ্লাই কৰিব পুনৰ লগ পাম নেক্সট ভিডিওত এনেকুৱা ধৰণৰ ভ্যাকেন্সি নটিফিকেশন থাকিলে ধন্যবাদ।